মাধ্যম বিতৰ্কক লৈ আজিৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক প্ৰতিবাদ। আজি জিলাই জিলাই ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আসুৱে। ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ আসু নেতৃত্বৰ সমগ্ৰ ৰাজ্যজুৰি আঞ্চলিক পৰ্যায়লৈকে সৰ্বত্ৰে কেবিনেটৰ প্ৰতিলিপি দাহ কৰা কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আৰু এই মুহূৰ্তত ওদালগুৰি কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক মুছাদ্দিক হুছেইন যিটো লাইভত আছে। মুছাদ্দিক, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি আসুৱে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মাধ্যম বিতৰ্কক লৈ আজি প্ৰতিলিপি আছে, সেয়া প্ৰতিলিপি দাহ কৰা হৈছে। এই মুহূৰ্তত ওদালগুৰি পৰিৱেশ পোনপটীয়াকৈ জানিব বিচাৰিছোঁ মুছাদ্দিক। হয়, নিশ্চিতভাৱে আচলতে মই দেখুৱাই আছোঁ নাজমিন, এয়া হৈছে আচলতে অসম চৰকাৰৰ কেবিনেটে যি সিদ্ধান্ত লৈছে মাধ্যম বিৰোধী সিদ্ধান্ত, আৰু এই মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আজি এই ধৰণে সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যজুৰি প্ৰতিখন আঞ্চলিকতে এই ধৰণৰ কাৰ্যসূচী লৈছে। যি আচলতে কেবিনেটৰ সিদ্ধান্ত, সেই সিদ্ধান্ত বাতিলৰ কাৰণে তেখেতসকলে এই ধৰণে আজি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যি আচলতে সেই তেখেতসকলে ই কৰিছে। মোৰ লগত আছে ছাত্ৰ সন্থা কৰ্মী, মই তেখেতসকলৰ পৰা মই জানিম কি ক'ব এই মুহূৰ্তত। আচলতে আমাৰ মাতৃভাষাটোক লৈ আচলতে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। আমি দীৰ্ঘদিনৰ দাবী কৰিছিলোঁ যে চৰকাৰে মাতৃভাষাৰ ৰক্ষণাবেক্ষণ দিয়ক। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনে কৈছিল যে মাতৃভাষাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ ব্যৱস্থা কৰক, মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়ক। কিন্তু চৰকাৰে কেবিনেটত যি সিদ্ধান্ত ল'লে, মাতৃভাষাৰ বিৰোধী যি সিদ্ধান্ত ল'লে, তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত যি ইংৰাজী মাধ্যম তেওঁলোকে বলপূৰ্বকভাৱে অসমৰ শিক্ষা ব্যৱস্থাত জাপি দিলে, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰত জাপি দিলে, তাৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ কৰি আজি কেবিনেট সিদ্ধান্তৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে, তেনেহ'লে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। নিশ্চিতভাৱে মোৰ লগত আছে ওদালগুৰি জিলাৰ ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী, মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত। কিন্তু চৰকাৰে যি সিদ্ধান্ত, সেই সিদ্ধান্তত কিন্তু অটল হৈ আছে। অসম চৰকাৰে যিটো ষষ্ঠ শ্ৰেণীৰ পৰা আৰু গণিত আৰু বিজ্ঞানৰ ইংৰাজী ভাষাত তেওঁলোকে আজি পাঠ্যক্ৰম কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক দিলে, ইয়াৰ কাৰণে সৰ্বসাধাৰণ ল'ৰা ছোৱালী এতিয়া বিপদত পৰিছে, যাৰ কাৰণে আমাৰ শিক্ষাৰ হাৰটো এতিয়া কিন্তু পিছ পৰি যাব। আমি আগলাগা আঞ্চলিক ছাত্ৰ সন্থা, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ পৰা অসম চৰকাৰক সম্পূৰ্ণ সক্ৰিয় দিছোঁ, এই সিদ্ধান্ত সম্পূৰ্ণ বাতিল নকৰালৈ আমি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশভাৱে আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিম। এই সিদ্ধান্তই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্যাপক কিন্তু কষ্ট দিছে, অশেষ কষ্ট দিছে। এই কিন্তু এই যদি মাতৃভাষাৰ বিৰোধী কেবিনেট সিদ্ধান্ত অসম চৰকাৰে বাতিল নকৰে, ইয়াতকৈও আমি জংগী আন্দোলন গঢ়ি তুলিম। আচলতে সামগ্ৰিকভাৱে দেখুৱাইছোঁ, এয়া ওদালগুৰি জিলা কলাইগাঁৱত এই ধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰায় শতাধিক কৰ্মী ওলাই আহিছে, আসুৰ শতাধিক কৰ্মী ওলাই আহি যি কেবিনেটৰ সিদ্ধান্ত, অসমীয়া মাধ্যমৰ বিৰোধী যি সিদ্ধান্ত, সেই সিদ্ধান্ত মই সামগ্ৰিকভাৱে এই দৃশ্য দেখুৱাইছোঁ। ৰাজপথত তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। সামগ্ৰিকভাৱে এই দৃশ্যসমূহে আচলতে ইয়াৰ পিছত অসম চৰকাৰে কি সিদ্ধান্ত ল'ব সেয়া হ'ব লক্ষণীয়। আনফালে ক'ব লাগিব সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে যি মাধ্যম বিৰোধী সিদ্ধান্ত, সেই সিদ্ধান্তক কোনো কাৰণতে মানি নলয়। মই পোনে পোনে গৈছোঁ।